অসমবাসী ৰাইজ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম আৰু আপোনালোকক সকলোকে গুড মৰ্ণিং আৰু মাঘৰ বিহুৰ উদযাপন জ্ঞাপন কৰিলোঁ। আপোনালোকৰ শুভেচ্ছা থাকিল আপোনালোকৰ কাৰণে। আজি মই 5:30টাতে উঠি ৰেডি। মই চাওক গা পা ধুই ইমান ঠাণ্ডাত চেহেৰা দেখাই যাব নোৱাৰোঁ ন, জাম্পাৰ তাম্পাৰ পিন্ধি লৈছোঁ। কবিতা আহি আছে গামোচা আৰু কেইবাৰ জেকেট টেকেট পিন্ধি কেনে আহি আছে। 5:30টাতে উঠিলোঁ। গা চা ধোৱা মানে গৰম পানী কৰা মানে 6টাই বাজি গ'ল। এতিয়া চাব পাৰে এতিয়া 5:30টাত যে আন্ধাৰ হৈছে। যেতিয়া উঠছোঁ 5টাতে উঠছোঁ এনেই, কিন্তু বহুত আন্ধাৰ। 5:30টাত ওলাইছোঁ মানে সেইটো আমাৰ মেজিটো আছেচোন। মেজিটো নজ্বলালে নেকি? আকৌ কি মানে কমে নাজানোৱে। এবাৰ ভেলাঘৰটো জ্বলাব দিব, এবাৰ মেজিটো নাজানো। মেজিটো জ্বলোৱা নাই কিজানি দাদা সকলো ভেলাঘৰটো জ্বলালে। ঠিক আছে, আপোনালোকক ৰাস্তাত লগ পাইছোঁ। ৰাস্তাত মানে তাতে যাম ন, তেতিয়া লগ পাইছোঁ। কবিতা আহিলক। নমস্কাৰ আকৌ এবাৰ। এতিয়া আমি কবিতা ঠাণ্ডাত গা চা ধুলোঁ। আমি গৰম পানী দি ধুতো, ইমান ঠাণ্ডা। সেন্দলৈকে জ্বলোৱাই নাই। আমি ৰাতিপুৱাই উঠি লৈছোঁ। ৰকীহাট গৰিমাহাট উঠাই নাই কিজানি, পৰিস্মিতা হাট। ঠাণ্ডা লাগিছে ন। এইটো আমাৰ মেজিটো চাকলি গোটেই পথাৰখন চাব পাৰে। ধুনীয়া লাগিছে কিন্তু ৰাতিপুৱাই উঠি এনেকে যাবলৈ ওলাইছোঁ। ঠিক আছে, ইফালে যাই আছোঁ। 5:30টাত ইমান আন্ধাৰ হয় না, নাজানিছিলোঁৱে। এতিয়া 6:30 হ'ব আৰু জ্বলাওঁতে 6:30 হৈ যাব। ঠিক আছে, এতিয়া কোনো উঠা নাই। সেইটো কোনোবা উঠিছে আৰু কওকচোন। যাওঁ বলক যাওঁ। জ্বলা নহ'ল, ভেলাঘৰত জ্বলা হোৱা নাই। এইটো আমি ভেলাঘৰটোৰ ভিতৰত আছোঁ, দাদাসকলে বনোৱা। এতিয়া আমাৰ মেজি, এইটো মেজিটো জ্বলাব লাগিব এতিয়া। ঠিক আছে, তুমি ৰেডি হয় না নাই? ঠিক আছে, আপোনালোকক তাতে লগ পাই আছোঁ। বাই বাই। ঘূৰিলে হ'ব ন? ভিতৰত আছিলে কৈছোৱে মই আহিলোঁ। মাছ আলু আহিব লাগে বোলে ন, তামোল গছত বোলে মাৰিব লাগে বা দিগি। আমাৰ মেজিটোৰ পৰা আনিছোঁ, ভেলাঘৰটোৰ পৰা অনা নাই। এইটো চাব পাৰে, মেজিটো পুৰি কুলিয়া আনি আছে। মই এনেই আনিলোঁ, কুলিয়াৰে আনি আছে। সেইটো ছাগলী। আৰু এইফালৰটো জ্বলাব বাকী আছে। ভালুকমাৰী গাঁৱৰ জ্বলে, এইফালে দুটা জ্বলে, এইটো জ্বলাব বাকী আছে। ঠিক আছে, আপোনালোকক লগ পাই আছোঁ। আমাৰ এইটো জ্বলাব বাকী আছে, এইটো লগ নুফুটে যা আজি একদম বহুত
আমি নহ'ল তাৰ গা ধুব ন আমাৰতো এতিয়া জ্বলাই দিলে আমি জ্বলাই আছো জ্বলোৱা হৈ গ'ল জ্বলা জ্বলি আছে আৰু এতিয়ালৈকে এইটো চাব পাৰে আমাৰ কেইটা জ্বলালে আপোনালোকে দেখা পালে কিজানি ন আমাৰ ঘৰৰ বনোৱাটো সেয়া বিহু এইটো অদিতি আৰু গৰিমা আৰু এইটো কবিতাৰ মাক আৰু এইটো কামলা আৰু এইফালে আমাৰ গলুমলু এইটো গলুমলু আহিছে আমাৰ জুই লাহেকে জ্বলোৱা শেষে হ'ব না ইফালেতো জ্বলাই নাই নহ'লে আৰু ফাটিলে হয় না আৰু বেছি নেদেখা এতিয়া পিঠা খাব যাম লাহেকে গৰিমাহঁতৰ ঘৰত না কবিতা যাবা না নাই এই গৰিমাই নিমন্ত্ৰণ দিব আহিছিল ৰাইজসকলক নামাতে নেকি পিঠা খাব আহিলে আহিব ককা আৰু এইটো বিহু আছে আমাৰ চাওক নিহাল দাদাই বুট খাই আছে এয়া বুট আমাৰ মায়ে বুট দিছিলে আৰু আপোনালোকক আমি আমাৰ বিহুত আপোনালোকক আমি পিঠা খাবলৈ মাতিছোঁ আপোনালোকেতো আমাৰ ঘৰ গ'ল আমাৰ ঘৰ হৈছে ভালুকমাৰী টাৰ্ণিং পাব থাকে আৰু ঋতিক দাদাৰ ঘৰ ক'ত বুলি সুধিব আকৌ নিহাল দাদাৰ ঘৰ ক'ত বুলি সুধিব কি ঋতিক বুলি এটা কোনো নাজানে কিছুমানে জানে কিছুমানে নাজানেতো চাওক আমাৰ মেজিক আমি বুট চুট দিলোঁ না বুট চুট দিছোঁ চাওক আৰু এইখিনি ফুটাই নাই দেই এইখিনি যদি জ্বলি খাম আৰু ইয়াৰ অকল চুঙা পিঠা নাখায় আৰু কিবা বস্তু এটা আছে তাৰ লগত খাম ঠিক আছে এয়া খাম আপোনালোকে খাইছে নে নাই ক'ব এইটো খাম এতিয়া ফ্ৰেছ ওলাইছে ঠিক আছে বাই বাই আনাৰকলি ক'ত বনাইছে এইটো এয়া আনাৰকলি বনোৱা হ'ল এয়া আৰু ইয়াতো আছে আনাৰকলি আৰু পিঠা ইফালে আছে শুকান পিঠা নাৰিকলৰ এয়া তিলৰ পিঠা নেকি তিলৰ পিঠা ঠিক আছে আৰু ৰাইজ আমি আনাৰকলি বুলি কওঁ আৰু পুৰি পিঠা বুলি কওঁ আৰু আপোনালোকে কি বুলি কয় ক'ব হা আপোনালোকে যি কয় আমাক কমেণ্ট জনাই দিব পিঠা মায়ে মাতি আছে ভিডিঅ'টো এতিয়া সমাপ্ত কৰা সময় আহি গ'ল ভিডিঅ'টো বহুত দীঘল হ'ল আপোনালোকে চালে কিজানি মেজি জ্বলোৱা ভেলাঘৰ জ্বলোৱা চালে কিজানি চুঙা পিঠাও খালোঁ কবিতাই এয়া পিঠাও বনাই আছে আপোনালোকে চালে আকৌ এবাৰ আপোনালোকক মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন মই কৰিলোঁ আৰু
লোকে যাতে এই ভালকে যায় বিহু বছৰটোও ভালকে যায় বুলি মই আশা কৰিলোঁ আৰু নেক্সট ভিডিঅ'ত আপোনালোকক সকলোকে চবকে লগ পাম আৰু জয় আই অসম।